Hello, dear students. Today we are going to learn a poem named A Tiger in the Zoo, written by Leslie Norris. নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটি কবিতা শিকিবলৈ আগবাঢ়িছোঁ। কবিতাটিৰ নাম হৈছে এ টাইগাৰ ইন দ্য জু। কবিতাটো লিখিছে লেছলি নৰিছে। কবিতাটোৰ আমি ভাৱাৰ্থখিনি বুজিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে স্ক্ৰীণত কবিতাটো দেখিবলৈ পাই আছা। কবিতাটোৰ শিৰোনাম হৈছে এ টাইগাৰ ইন দ্য জু। ইয়াত কবি লেছলি নৰিছে এটা বাঘ, সেই বাঘটো তাৰ নেচাৰেল হেবিটেট মানে তাৰ প্ৰাকৃতিক যি বাসস্থান, তাত থাকিলে বাঘটোৰ জীৱন আৰু চিৰিয়াখানাত যেতিয়া আমি বাঘ এটা আবদ্ধ কৰি মানুহৰ মনোৰঞ্জনৰ কাৰণে থৈ দিওঁ, সেই বাঘটোৰ জীৱন, এই দুটা পৰিস্থিতিতে বাঘটোৰ জীৱনটো তুলনা কৰি কবিয়ে এটি নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰি এটি কবিতা লিখিছে। ইয়াতে কবিতাটিৰ কথাখিনি খুব সুন্দৰ, তোমালোকে ইয়াক হৃদয়ংগম কৰি বুজিবলৈ চেষ্টা কৰিবা। আহাচোন আমি কবিতাটি আৰম্ভ কৰোঁ। A tiger in the zoo. He stalks in his vivid stripes the few steps of his cage, on page of velvet quiet, in his quiet rage. এতে কৈছে he stalks, শব্দকেইটাৰ অৰ্থকেইটা ক'বলৈ চেষ্টা কৰিছোঁ। চাবা, ইয়াতে কৈছে প্ৰথমতে ষ্টকৰ পৰা ষ্টক্স হৈছে। ষ্টক মানে যিটো বাঘৰ যদি আমি খোজ কাটৰবিলাক চাওঁ, লক্ষণবিলাক যদি আমি চাওঁ কেনেকৈ খোজ কাঢ়ে, আমি দেখিবলৈ পাওঁ যে বাঘে সচৰাচৰ খুব সন্তপৰ্ণে খোজ কাঢ়ে। সন্তপৰ্ণে খোজ কাঢ়ে মানে খুব লাহে ধীৰে গুৰু গম্ভীৰভাৱে, যাতে সন্মুখত থকা কোনো যাতে গম নাপায়। বাঘ যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া আমি কোনো ধৰণৰ কোনো শব্দ শুনিবলৈ নাপাওঁ। বাঘেই হওক বা হাতীয়ে হওক, হাতী যিমান ডাঙৰ তাৰ চাইছোঁ, কিন্তু হাতী যেতিয়া তোমাৰ ওচৰলৈ আহিব তুমি গমেই নাপাবা, হাতীৰ খোজৰ কোনো শব্দ আমি শুনিবলৈ নাপাওঁ। ঠিক তেনেদৰে বাঘৰ খোজকাঢ়াৰ লক্ষণটোতো আমি ঠিক তেনেকুৱা এটা আমি খোজকাঢ়াবিলাক তাৰ দেখা পাওঁ, গুৰু গম্ভীৰভাৱে আৰু শব্দ নোহোৱাকৈ সন্তপৰ্ণে খোজকাঢ়ে। ইয়াতে ষ্টক্স মানে সন্তপৰ্ণে বুলিও লিখিব পাৰোঁ। সন্তপৰ্ণে। ইন হিজ ভিভিড ষ্ট্ৰাইপছ, আমি যদি বাঘ এটা চাওঁ, বাঘৰ দেহাটোত কি থাকে, আমি এনেই ড্ৰ কৰি দিছোঁ ইয়াতে। বাঘটোৰ দেহাত আমাৰ এনেকৈ কিছুমান ষ্ট্ৰাইপ থাকে, ঢেকীয়াপতীয়া বাঘবিলাকৰ। এইটো হৈছে ষ্ট্ৰাইপ, মানে আমাৰ যিটো লাইন লাইন থাকে, পতাবিলাক যে থাকে, এইটো কৈছে ষ্ট্ৰাইপ বুলি কয়। আৰু ভিভিড মানে হৈছে স্পষ্ট। ভিভিডৰ মিনিংটো ইম্পৰ্টেণ্ট, তোমালোকে পিছতো লাগিব, তোমাক ভিভিড শব্দটো পাই থাকিবা পিছতো। ভিভিড মানে স্পষ্ট। ষ্ট্ৰাইপছ মানে হৈছে এই পতাবিলাক। পতা মানে অসমীয়াত মই ঠিক ভালদৰে মোৰ মনত পৰা নাই। পতা বা তোমাৰ লাইনবিলাক, চিনবিলাক, আঁচবিলাক। তাৰপিছত চাবা, অন পেজ অফ ভেলভেট কোৱাইট। আমি ইয়াতে চাবা, ভেলভেট পেড মানে হৈছে আমাৰ পতাটো, এইটো পতা বুলিয়ে কয়। ভৰিৰ পতা যি থাকে, হাতোৰা। পেড মানে পতা, ভৰিৰ পতা। ভৰিৰ পতা। ভেলভেট মানে জানাই মখমল কাপোৰ, এই যিটো কোমল আমাৰ অলপ নুমাল টাইপৰ যে থাকে, ভেলভেট কাপোৰ তোমালোকে জানাই। কোৱাইটৰ কাৰণে আমি এটা চাম, চাবা। কোৱাইট উচ্চাৰণকেইটা চাবা। এইটো কয় কোৱাইট, এইটো কয় কোৱাইট, এইটো কয় কুইট। কোৱাইট মানে হৈছে শান্ত, কোৱাইট মানে হৈছে সম্পূৰ্ণ, আৰু কুইট মানে হৈছে বন্ধ কৰা বা স্তব্ধ হোৱা। ইন হিজ কোৱাইট ৰেজ মানে হৈছে খং, ৰেজ মানে হৈছে খং। এতিয়া চাবা, আমি এইখিনি ভাৱাৰ্থখিনি চাম, অৰ্থখিনি কি কৈছে। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ, অন পেজ অফ ভেলভেট কোৱাইট, ইন হিজ কোৱাইট ৰেজ। চাবা, যে বাঘটো যেতিয়া আমি তাৰ নেচাৰেল হেবিটেটৰ পৰা, জংঘলভূমিৰ পৰা তাক মানে কি উঠাই আনি যেতিয়া আমি চিৰিয়াখানাত আবদ্ধ কৰি থৈ দিওঁ, চিৰিয়াখানাৰ এটা নিৰ্দিষ্ট আৰ্টিফিচিয়েল গঁৰাল এটা বনাই দিয়া যায়, এনেকৈ এটা গঁৰাল বনাই দিয়া যায়। এই গঁৰালটোৰ ভিতৰত বাঘটো সদায় আবদ্ধ হৈ থাকে, হয়নে নাই? গতিকে এই ইয়াতে বাঘটো থাকিল। গতিকে এই চিৰিয়াখানাৰ যিটো গঁৰাল তাৰ কাৰণে নিৰ্ধাৰিত হৈ থাকে, এই চিৰিয়াখানাৰ গঁৰালটো বহুত এটা ডাঙৰ চাইজৰ নহয়, বা যিমানেই ডাঙৰ নহওক কিয় তাৰ সীমিত কিছুমান
সেই আছে ঠাই আছে, সেই সীমিত ঠাইখিনিত সি মানে কি গুৰু গম্ভীৰভাৱে তাৰ শৰীৰত থকা সেই গভীৰ আঁচকেইটা তাৰ সুস্পষ্ট সেই চিনকেইটাৰে সৈতে সি খোজকাঢ়ে। কিন্তু সি যেতিয়া খোজকাঢ়ে তাৰ খোজকাঢ়া কোনো শব্দ আমি শুনিবলৈও নাপাওঁ। ভেলভেট কোৱাইট, তাৰ ভৰিৰ পতাবিলাক ইমান ছফ্ট, ইমান কোমল যে সি খোজকাঢ়িলে আমি তাৰ খোজৰ শব্দ, তাৰ সি কিমান জোৰকৈ কিমান সি জোৰ লগাই তাত খোজকাঢ়িছে এইবিলাক আমি কোনো ধৰণে অনুমান কৰিব নোৱাৰোঁ। ইন হিজ কোৱাইট ৰেজ, তাৰ খং আছে, ৰেজ মানে খং, তাৰ খং আছে কিন্তু কোৱাইট, কোৱাইট মানে শান্ত বুলি কৈছিলোঁ আমি। তাৰ খং আছে যদিও সি সেই খংটো মানে প্ৰতিস্ফুত কৰিব নোৱাৰে, কাৰণ এই যে গঁড়ালটো আছে এই গঁড়ালটোৰ কাৰণে সি যিমান খং দেখালেও ইয়াৰ পৰা বাহিৰলৈ আহিব নোৱাৰে, গতিকে সি তাক খং দেখায়ো লাভ নাই। গতিকে সি তাৰ মনত খং আছে যদিও সেই খংটো আমি শান্তভাৱে শান্ত ৰূপত আমি দেখিবলৈ পাওঁ। লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল হুইল প্লাম ডিয়াৰ পাছ। গতিকে ইয়াতে কি কৈছে চাবা, ৱাটাৰ হোল মানে তোমাৰ মানে জংঘলত ক'ৰবাত এটা এৰিয়াত ইয়াতে তোমাৰ ৱাটাৰ হোল এটা আছে, ইয়াৰ পৰা পানী ওলাই আহে, পানী আহে এনেকৈ। ইয়াতে তোমাৰ চাৰিওফালে কি থকা বুলি কৈছে, লং গ্ৰাছ থকা বুলি কৈছে। তাৰপিছত ইয়াতে কি কৈছে, হৰিণ থকা বুলি কৈছে, ডিয়াৰ। তাৰপিছত ইয়াতে বাঘটো লুকাই থাকে। এই চিনটো চাবা এতিয়া, হি শ্বুড বি লাৰ্কিং ইন শ্বেডো, শ্বেডো মানে চাহ, গছৰ চাহ, ইয়াতে ডাঙৰ ডাঙৰ গছ আছে, এইখিনি অঞ্চলত চাহ পৰে। লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল হুইল প্লাম ডিয়াৰ পাছ, যে বাঘটো চিৰিয়াখানাৰ সেই গঁড়ালটোত আবদ্ধ হৈ নাথাকি সি শ্বুড বি লাৰ্কিং, এইটো কণ্ডিশ্যনেল এটা বাক্য কৈছে ইয়াতে, শ্বুড বি লাৰ্কিং, কিন্তু সি মানে আচলতে ক'ত থাকিব লাগিছিল, এই ৱাটাৰ হলটোৰ পাৰত, য'ত নদুকা হৰিণবিলাক, নদুকা মানে হৃষ্টপুষ্ট স্বাস্থ্য বেছিকৈ থকা, এই নদুকা হৰিণবিলাকে আহি পেলাই তাতে কি কৰে, পানী খাবলৈ আহে, ঘাঁহ খাই পানী খায়। এই পানী খাবলৈ আহোঁতে কি কৰিব লাগিছিল, লাৰ্কিং মানে হৈছে সন্তৰ্পণে বা তোমাৰ চুপি থকা। লাৰ্কিং, বাঘবিলাকে কি কৰে, লাৰ্কিং এইটো শব্দটো অৰ্থটো লিখি ল'বা, লাৰ্কিং মানে চুপি থকা বা গোপনে ৰৈ থকা, আনে গম নোপোৱাকৈ গোপনে ৰৈ থকা। চুপি থকাটো আমি অসমীয়াত এনেই মানে কথিত ভাষাতহে কওঁ, গোপনে ৰৈ থকা। বিং আননটিছড মানে বেলেগে গম নোপোৱাকৈ গোপনে তাত ৰৈ থকা। আৰু ৰৈ থাকি পেলাই কি কৰিব লাগিছিল, এই বাঘটো যেতিয়া হৰিণটো আহিব ইয়াৰ পৰা আহি পেলাই জাপ মাৰি হৰিণটো খাব লাগিছিল। তেনেকুৱা অৱস্থাতহে সি আচলতে থাকিব লাগিছিল, কিন্তু আচলতে তেনেকৈ নাই। তাৰপিছত he should be snarling around houses at the jungle's edge, bearing his white fangs, his claws, terrorizing the village. কি কৈছে, he should be snarling মানে গৰ্জন কৰা। এই যে বাঘে গৰ্জন কৰে, শুনা পাইছে নহয়, বাঘে গৰ্জন কৰা, হয়নে নাই? এই গতিকে বাঘটোৱে কি কৰিব লাগিছিল, he should be snarling মানে লিখি ল'বা snarlingৰ অৰ্থটো হৈছে গৰ্জন কৰা। এৰাউণ্ড দ্য হাউচেছ এট দ্য জংগলছ এজ মানে দাঁতিকাষৰীয়া অঞ্চল, জংগলছ এজ বুলি একেলগে লিখি ল'বা, এতিয়া জংগলছটো লিখি ল'বা। জংগলছ এজ মানে জংঘলৰ দাঁতিকাষৰীয়া অঞ্চল, লিখি দিব নালাগে, এইটো হ'ব জংঘলৰ দাঁতিকাষৰীয়া অঞ্চল। বেৰিং হিজ হোৱাইট ফেংছ, বেৰিং মানে নাঙত কৰা, মানে উদঙাই। হোৱাইট ফেংছ মানে তুমি জানিব লাগিব, ফেংছ মানে চাবা, আমি যদি কুকুৰ হওক বা বাঘ হওক বা তেনেকুৱা যিবিলাক আমাৰ সেই থাকে মাংসভোজী জন্তু আছে, এইবিলাকৰ এনেকুৱা থাকে দাঁতবিলাক, হয়নে? আমি মানুহৰ যে কুকুৰ দাঁত বুলি কয়, এইকেইটা এই কুকুৰ দাঁতকেইটাক ফেং বুলি কয়। হিজ ক্লজ মানে আমাৰ ভৰিৰ পতাত, বাঘৰ ভৰিৰ পতাত কি থাকে, দীঘল নখ থাকে নহয় এনেকৈ, হয়নে? এই ভৰিৰ দীঘল নখবিলাক। তাৰপিছত টেৰৰাইজিং দ্য ভিলেজ মানে তোমাৰ ইয়াতে চাবা, এইখন যদি আমাৰ জংঘল হয়, এই জংঘলৰ এইখন জংঘল ধৰা, ইয়াতে দাঁতিকাষৰীয়া অঞ্চলবিলাকত মানুহে কি কৰে, বসতি আছে, মানুহৰ ঘৰ আছে, নে নাই? যেতিয়া ইয়াতে ৰাতি হ'ব, ৰাতি হ'লে কি কৰিব লাগিছিল, বাঘটো ইয়াতে লুকাই থাকি, এই ইয়াতে বাঘটো লুকাই থাকিব লাগিছিল। আৰু ৰাতি হ'লে কি কৰিব লাগিছিল, ইফালৰ পৰা তৰ্জন গৰ্জন কৰি একদম আটা পাৰি মানুহক ভয় খুৱাব লাগিছিল। আৰু কি কৈছিল লগতে, উদাহৰণ মানে কি তাৰ বৰ্ণনা এটা দিছে, বেৰিং হিজ হোৱাইট ফেংছ, তাৰ সেই যে জং থকা দাঁতকেইটা আছে, দাঁতকেইটা নিকটাই, বেৰিং মানে ইয়াতে নিকটাই হ'ব, দাঁত নিকটাই আৰু তাৰ ভৰিৰ দীঘল নখকেইটা দেখুৱাই মানুহক আচলতে সি ভয় কৰি থাকিব লাগিছিল। জংঘলৰ দাঁতিকাষৰীয়া অঞ্চলত থকা এই মানুহবিলাকক সি আচলতে তাতে জংঘলত থাকি ভয় কৰি থাকিব লাগিছিল, যিটো সি আচলতে তাতে চিৰিয়াখানাত থাকি পেলাই পোৱা নাই, হয়নে নাই? চাব তাৰপিছত, বাট হি ইজ লকড ইন এ কনক্ৰিট চেল, কিন্তু এতিয়া কি হৈছে, হি ইজ লকড ইন এ কনক্ৰিট চেল, কিন্তু বাঘটো এতিয়া ক'ত আছে, এটা কনক্ৰিট চেলতে আবদ্ধ কৰি থৈ দিয়া হৈছে তাক।
সি তাৰ এই যিমানবিলাক আমি বৰ্ণনা পালোঁ এইবিলাকতো সি নাই, ক'ত আছে? এটা কনক্ৰিট চেল এটা আছে, সেই কনক্ৰিট চেলটোত সি আবদ্ধ হৈ থাকিব লগা হৈছে। হি ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, আৰু তাৰ যিমানখিনি শক্তি আছে, যিমানখিনি তাৰ পাৱাৰ আছে, বল আছে দেহাদি গোটেইখিনি তাৰ এই যে আছে বাৰ মানে আমাৰ এই লাঠিকেইডাল, লোহাৰ ৰডকেইডাল, এই ৰডকেইডালক বাৰ বুলি কয়। এই বাৰকেইডালৰ পিছফালে তাৰ গোটেই সমস্ত শক্তি তাৰ কি হৈ আছে? অৱদমিত হৈ আছে। ষ্টকিং দ্য লেংথ অফ হিজ কেজ, আৰু তাৰ কি কৈছে? ষ্টকিং মানে মই আগতে কৈছিলোঁ খোজকঢ়া ধীৰে ধীৰে, এই তাৰ যিখিনি তাৰ গঁৰালটোত যিখিনি তাৰ স্পেচ আছে নিৰ্ধাৰিত, অ'পেন স্পেচ যিখিনি আছে, যিখিনি ঠাইত খোজকাঢ়িব পাৰে, সেই খোজকাঢ়িব পৰা ঠাইখিনিত সি ষ্টক কৰে। ইগনৰিং ভিজিটাৰ্ছ, এতিয়া চাবা ইগনৰিং ভিজিটাৰ্ছ মানে ইয়াতে এটা কথা হ'ব, এতিয়া আমাৰ কি থাকে? চিৰিয়াখানাত গ'লে তোমালোকে দেখা পাবা, ইয়াতে আমাৰ ফেঞ্চিং কৰা থাকে। ইয়াৰ পৰা আমাৰ এটা ছেফ ডিষ্টেঞ্চক মানুহক কি কৰিব দিয়ে? এই বাঘটো চাব যাবৰ কাৰণে অনুমতি দিয়ে, তাৰ আগত আমাক যাব নিদিয়ে। ইয়াতে কি কৰিব? মানুহবিলাক ইয়াতে ৰৈ ৰৈ চাব, কিছুমানে ফটো তুলিব ইয়াৰ পৰা, হয়নে? গতিকে এনেকৈ লৈ পেলাই, গতিকে এইখিনি দূৰত্বৰ পৰাই তাক চাব দিয়ে। গতিকে কি কৰিছে? বাঘটোৰ কথাটো কৈছে যে বাঘটোৱে তাৰ নিৰ্দিষ্ট এলেকাটোত সি খালি খোজকাঢ়ি থাকে, ইগনৰিং দ্য ভিজিটাৰ্ছ। গতিকে মানুহে তাক চাবলৈ আহিছে যে এইবিলাক বস্তু তাৰ কোনো কাণসাৰ নাই। যদি সি মুক্ত অৱস্থাত থাকিলে হয়, জংঘলত থাকিলে হয়, আৰু মানুহে তাক যদি এনেকৈ ফটো মাৰিবৰ কাৰণে আহিলে হয়, তেতিয়া কি ক'লে হয়? সি বাঘটো এনেকৈ জঁপিয়াই আহি মানুহকেইটাক খাই পেলালে হয়। কিন্তু এতিয়াতো সি নোৱাৰে, গতিকে সি জানেই সি বাহিৰত ওলাব নোৱাৰে। গতিকে মানুহে তাক চাব আহিছে, কিবা কৰিছে, এইবিলাকৰ প্ৰতি তাৰ কোনো কাণসাৰ নাই, তাকে কৈছে। তাৰপিছত চাবা He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. কবিতাটো এনেকৈ শেষ কৰিছে, চাবা। He hears the last voice at night, যেতিয়া ৰাতি হৈ থাকে, ৰাতি এনেকৈ তৰাবিলাক জিলকি থাকে, তলত সি আবদ্ধ হৈ থাকে জেলৰ ভিতৰত। এতিয়া জেলৰ ভিতৰত সি আবদ্ধ হৈছে, শুই আছে ধৰা। এতিয়া সি কি কৰে? এই ষ্টাৰকেইটা চাই ধুনীয়াকৈ, আৰু লগতে কি কৰিছে? এইটো ৰাস্তা আছে জংঘলত, ইয়াতে কি কৰিব আহে? এই গাড়ী লৈ পেলাই মানুহবিলাকে নেকি পেট্ৰলিঙত অহা গাড়ীবিলাকৰ শব্দটো সি ৰাতি শেষ হোৱাৰ কাৰণে শুনা পায়। সেই ৰাতিটোত সি অন্তিমটো যে মাত শুনে, সেই অন্তিম মাতটো হৈছে সেই পেট্ৰলিং কাৰ, এখন তোমাৰ পেট্ৰলিং কাৰ। পেট্ৰলিং কাৰ মানে পহৰাদাৰী গাড়ী, পহৰা দিবৰ কাৰণে আহে নহয়, যে চববিলাক জীৱ জন্তু চব ছেফ আছেনে নাই চাবৰ কাৰণে আহে। আৰু সেই পেট্ৰলিং কাৰখনৰ গাড়ীখনৰ শব্দটোৱে সি ৰাতিটোত শেষ হোৱাৰ কাৰণে শুনে। আৰু তাৰে পিছত তাৰ আৰম্ভ হয় কি? যে তাৰ সেই ব্ৰিলিয়েণ্ট আইজ, কৈছে ইয়াতে কবিয়ে যে বাঘটোৱে তাৰ ব্ৰিলিয়েণ্ট আইজেৰে সেই ব্ৰিলিয়েণ্ট তৰাকেইটা জিলিকি থকা সি ওপৰলৈ মূৰ তুলি চায়। ইয়াতে আমি এটা অনুমান কৰি ল'ব পাৰোঁ, কবিয়ে হয়তো আমাক বুজাব খুজিছে যে বাঘটোৱে সেই যে গঁৰালটোত আবদ্ধ হৈ আছে, সেইটো তাৰ কোনো নেচাৰেল হেবিটেট নহয়, তাৰ প্ৰাকৃতিক বাসস্থল যিহেতু নহয়। গতিকে বাঘটোৱে ইচ্ছা কৰে যে সিও এদিন সেই স্বাধীন চিতিয়া হ'ব, যেনেকৈ সেই তৰাকেইটা স্বাধীন চিতিয়াভাৱে ওপৰত তিৰবিৰাই জিলিকি আছে, আৰু সেই দেখি সেই ভাবিয়ে তাৰ নিজৰ চকু দুটাও তিৰবিৰাই উঠে। গতিকে আমি নিজৰ মনোৰঞ্জনৰ কাৰণে জীৱ জন্তু আনি ঘৰত পোহোঁ, বা সিহঁতক আমি তাৰ যিটো প্ৰাকৃতিক বাসস্থান তাৰ পৰা আমি উঠাই আনি নিজৰ ঘৰত নিজৰ পচন্দৰ মতে ৰাখোঁ, কিন্তু জৰুৰী নহয় যে আমাৰ পচন্দখিনি তাৰো পচন্দ হ'ব। গতিকে আচলতে বাঘটোৰ যিটো তাৰ প্ৰাকৃতিক ধৰ্মটো হৈছে কি? যে সি নিজে চিকাৰ কৰিব, দৌৰিব, যেতিয়া ভাগত ধৰিব সি গছৰ ছাঁত গৈ জিৰাব, হয়নে নহয়? গতিকে আমি তাক মাংস আনি কাটি নি পেলাই তাক খাবলৈ দিওঁ, কিন্তু সেইখিনি খোৱাৰ তাৰ কোনো আমেজ নাই আচলতে। তাৰ ধৰ্মটো কি? সি দৌৰিব লাগে, কাৰ পিছে পিছে? সেই হৰিণবিলাকৰ পিছে পিছে, বা অন্যান্য যিবিলাক জীৱ আছে, তৃণভোজী জীৱ আছে, সেইবিলাকৰ বা চিকাৰৰ পিছে পিছে দৌৰি নিজে কেটচ কৰি পেলাই যেতিয়া খাব, সেই তাৰ আনন্দটো তাৰ বেলেগ, আৰু তাৰ শৰীৰটো তেতিয়া সুস্থ হৈ থাকে। ঠিক আছে, এইখিনি কৈয়ে কবিতাটো এনেকৈ শেষ কৰিছে।